ফাইনেলি ৰুম আহি পালোঁ। ৰুম আহি দেখা পালোঁ মনুৱে মানে বহুত কিবা কিবি বনাইছে। কি কি বনাইছা কোৱাচোন? এয়া কি? এইটো চালেড। অঁ চালাড। তাৰপিছত এইটো কি আছিলে? সৰিয়হ শাক। অঁ বা চাওক এইটো কি মজাকৈ বনাইছে সৰিয়হ শাক, মাছ ভাজা, মাছ তো কি এইটো মছলা মছলা মাছ, অ'কে, উৰহি আৰু সৰু আলু ভাজা, বা 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 আৰু লোকেল এইটো মানে একদম লোকেল দেখাতে চাওক আপোনালোকৰ জিভাৰ পানী চাগে পৰিয়ে যাব। আৰু সেইটো বেংগলী ষ্টাইলত বনাইছে বোলে, এই বেংগলী মানুহ বেংগলী ষ্টাইল। তো ফাইনেলি সেয়া মই খাম একদম মানে জুঠিৰে খাম আৰু হায়দৰাবাদৰ পৰা আহিছোঁ কাৰণে ভাল বনাইছে আৰু একদম মজা মজা। সৰু আলু চালাড খাম। তো আমি এতিয়া ধুনীয়াকৈ খাওঁ। একদম লেটেষ্ট। এইটো আমাৰ পেহীৰ বাবু আছে, পেহীৰ সৰুটো ল'ৰা, একদম পুৰা দেখাত এক্টৰজনে লাগে বাৰু ইয়াত। তো আমি ধুনীয়াকৈ এতিয়া লগ হৈ বহুদিনৰ মূৰত এসাঁজ খাম আৰু আজি। অঁ আচাৰটো বেম্ব খাম। ঠিক আছে, আপোনালোকেও চাই কেনে জুতি লওক। ঠিক আছে, এয়া মই খাই দেখাই আছোঁ মাংস। ৱাও সঁচাকৈ ভাল হৈছে। থেংক ইউ দেই। ভাল লাগিলে। ঠিক আছে।